দুলিয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ সমষ্টিতে অসহায় খিলঞ্জীয়া অসাৰ হল মাটি ভেটি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি সাবুৱা ৰাজচক্ৰৰ কামু হাতত দুৰ্বৃত্তই কাঢ়িলে বিজেপি নেতাৰ ভূমি টেঙাখাত আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে এই কাণ্ড সাবুৱাৰ পৌৰপতিৰ 20 বিঘাৰো অধিক ভূমি বেদখল 1997 চনৰ পৰা বিজেপি নেতাগৰাকীয়ে চলাই আহিছিল চাহ বাগিচা বিগত কেইবছৰ মানত ভূমি দখলত নামিছে কামুহাটৰ দুৰ্বৃত্ত সাবুৱাৰ কেইবাজনো লোকৰ ভূমি কাঢ়িছে চাহ জনগোষ্ঠীৰ একাংশ দুৰ্বৃত্তই আৰক্ষীক জনালেও ব্যৱস্থা নলোৱাৰ অভিযোগ উত্থাপন হৈছে বিধায়ক তেৰছ গোৱালাৰ বিৰুদ্ধে উঠিছে সন্দেহৰ আঙুলি ভূমি দখলকাৰী বিধায়কজনে ৰক্ষণাবেক্ষণ দিয়াৰ সন্দেহ দুলিয়াজানৰ এটা তেল ডিপুত হোৱা কাজিয়াক লৈ তৎপৰ হৈছিল বিধায়কজন ব্যৱস্থা গ্ৰহণৰ বাবে ডিব্ৰুগড় আৰক্ষীক নিৰ্দেশ দিছিল বিধায়কজনে কিন্তু বছৰ বছৰ ধৰি খিলঞ্জীয়াৰ ভূমি দখল কৰা দুৰ্বৃত্তৰ ভূমিকাত নীৰৱ বিধায়ক তেৰছ গোৱালা পাত তুলাই আছে যে আমাৰ মাটিত কোনে তোমালোকে লগাইছিল আপোনালোকে মই চিনিয়ে নাপাওঁ আপোনালোকৰ মাটি কেনেকৈ হ'ল গাঁৱৰ বাসিন্দা আমি হয় নি গাঁৱৰ বাসিন্দা হ'লে তোমাৰ মাটি হৈ যাব নেকি আপোনালোকে সাবুৱা টাউনৰ হয় আপোনাৰ মাটি হ'ল সাবুৱা মোৰ টাউনটো গোটেইটো মোৰ নেকি মই সাবুৱাত থাকো আমাৰ মাটিটো আমি কমপ্লিট কৰিম মই সাবুৱাত থাকো আমরাই করব তোমালোকে কাম কৰিবা তোমালোকৰ বাগান ঠিক আছে তোমালোকৰ বাগান তোমালোকে কাম কৰিবা কিন্তু তোমালোকে পুলি লগাইছিলা আনি পিনে কৰাইছে কাম হেতু নহব ক'ত কাম কৰা আনিছো না তোমালোকে মোৰ ইয়াত মানুহ কাম কৰিব নিদিয়া তোমালোকে নিজে ইয়াত পাত ছিঙি নিছা আৰু মই এতিয়া বেলেগ মানুহ আহিলেও লগাবলৈ নিদিয়া হা हमदेर माटी लगे तो हमने काम तो माटी लगे तो हमदेर माटी लगे बोली কৈছে ঠিক আছে তো মাটি কাগজ পত্ৰ দেখা তো সরকার নাই নেকি কোন হ্যাঁ নিজৰ জায়গাটো তো নিজৰে তা মানে এটো হ্যাঁ আইন কানুন আৰু এই সন্দৰ্ভত চাও হক আমাৰ উজনি অসমৰ ব্যুৰো কষ্টমনি কাকতিৰ এক প্ৰতিবেদন বিধায়ক তেৰছ গোৱালাৰ সমষ্টি দুলিয়াজানত উপস্থিত আছো টেঙাখাত অঞ্চলত সেইজন বিধায়ক তেৰছ গোৱালা যিগৰাকী বিজেপি বিধায়কে এটা পেট্ৰল পাম্পত হোৱা এটা সামান্য সংঘাতৰ ভিজুৱেলছ ডিসি এছপিক দি কোনো ধৰণৰ গোচৰ নোহোৱাকৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক এগৰাকী অসমীয়া যুৱক শংকৰজ্যোতি বৰুৱাক আৰক্ষীক হেঁচা দি শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰোৱাৰ সেইজন বিধায়কৰ বিৰুদ্ধে অভিযোগ উঠিছে আৰু তাকেই কেন্দ্ৰ কৰি এক প্ৰকাৰ এতিয়া দুলিয়াজান উত্তপ্ত সেইজন বিধায়ক যিজন বিধায়কে বিএন সিং পেট্ৰল পাম্পত অসমীয়া জাতিটোকে গালি পৰা তনু স্বাহী নামৰ যিগৰাকী যুৱতী সেই যুৱতীগৰাকীক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰাবলৈ ডিচিএছপিক কিন্তু তেওঁ কোৱা নাই তেওঁ ডিচিএছপিক সেই ভিজুৱেলছ দিব পৰা নাই কিন্তু কৰবাৰ এচুকত ৰৈ থকা শংকৰজ্যোতি বৰুৱাৰ সেই ভিজুৱেলছ দি শংকৰজ্যোতি বৰুৱাৰ ওপৰত ইটোৰ পিছত হিতুকৈ গোচৰ আৰু সেকশন জাপি দি হাতত হ্যান্ডকাফ লগাই কোৰ্টলৈ সুচৰাই নিয়াৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৰ আঁৰত থকা যিজন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ আছে সেইজনে হৈছে বিধায়ক তেৰছ গোৱালা এতিয়া বিধায়ক তেৰছ গোৱালাই সাধাৰণ তেল ডিপু এটাত পেট্ৰল পাম্প এটাত হোৱা এক সংঘাতৰ ভিজুৱেলছ ডিচিএছপিক দিছে ঠিকই কিন্তু সেইজন বিধায়ক তেৰছ গোৱালাৰ সমষ্টিত 100ৰো অধিক বিঘা মাটি একাংশ দুৰ্বৃত্তই দখল কৰিছে একাংশ অসমীয়া মানুহৰ মাটি সাবুৱাৰ কেইজনমান অসমীয়া ব্যক্তিৰ মাটি টেঙাখাতৰ কেইজনমান ইয়াৰে স্থানীয় ব্যক্তিৰ মাটি সেই মাটি তেওঁলোকৰ নামত ম্যাদী পট্টা থকাৰ পিছতো ইয়াৰে আশে-পাশে থকা একাংশ দুৰ্বৃত্তই ইয়াত তেওঁলোকে দখল কৰিছে এই সকল এতিয়া ভূমিৰ স্বত্বাধিকাৰীয়ে নিজে ইয়ালৈ আহিবলৈ ভয় খাবলগীয়া এটা পৰিৱেশ হৈছে কিন্তু তাৰ পিছতো টেঙাখাত আৰক্ষী থানাত গোচৰ দিয়াৰ পিছতো কিন্তু বিধায়কগৰাকীয়ে এই ছবিবোৰ দেখা নাই এতিয়া বিধায়কগৰাকীয়ে এই মুহূৰ্তলৈকে টেঙাখাত আৰক্ষী থানাত কোৱা নাই যে যিসকল দুৰ্বৃত্তই মাটি দখল কৰিছে তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰক সেই বিষয়বোৰ কিন্তু এগৰাকী বিধায়কে কোৱা নাই যিসকল ভুক্তভোগী আছে তেওঁলোকৰ ওচৰলৈ যাম যিসকল ভুক্তভোগী আহিছে সাবুৱাৰ পৰা তেওঁলোকৰ ওচৰলৈ যাম আৰু বিশেষকৈ 1997 চনতে এই যিসমূহ মাটি এই যিসমূহ আপুনি বাগান দেখিছে সতীৰ্থগৰাকী আমাৰ দেখুৱাই যাব এই বাগানসমূহ 1997 চনৰ পৰা এতিয়ালৈকে ইয়াতে আছে এই বাগানসমূহ তেওঁলোকে জন্ম দিয়া তেওঁলোকে ইয়াত বাগান কৰি এনেকুৱা এটা পৰিৱেশ হৈছে 1997 চনৰ পৰা এতিয়ালৈকে কিন্তু 2023 পৰা একাংশ এটা চক্ৰই তেওঁলোকে ইয়াত মাটি হস্তগত কৰিবলৈ ইয়াত মাটি তেওঁলোকে জোৰ জবৰদস্তি তেওঁলোকৰ বুলি দাবী কৰি ইয়াত
তেওঁলোকক ইয়াত এটা খামখেয়ালি পৰিৱেশ ইয়াত কৰি আছে আৰু যিসকল ভুক্তভোগী তেওঁলোকে বাৰে বাৰে আৰক্ষী থানাত গোচৰ দিছে কিন্তু সেই কেছ পঞ্জীয়ন নহয় সেই কেছ ৰেজিষ্টাৰ নহয় টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বা আৰক্ষী যিসকল তাত বিষয়া আছে SI ৰ পৰা আৰম্ভ কৰি সকলোৱেই তেওঁলোকৰ এই যিকেইটা গোচৰ সেই গোচৰকেইটা ইয়াত তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ 1997 চনৰ পৰা ইমান সুন্দৰভাৱে আপোনালোকে এই যিটো উদ্যোগ চাহ উদ্যোগটো আপোনালোকে ইয়াত বাগিচা ইয়াত আপোনালোকে কৰিছিলে তাৰপিছত হঠাৎ এনেকুৱা কি হৈ পৰিল আৰু এই লোকসকল কোন এওঁলোকক কোনে ঠেলি আছে কোনে আপোনালোকক আমনি কৰিবলৈ ঠেলি আছে এওঁলোকৰ আঁৰত কোন আছে আচলতে 1997 চনৰ 2023 আমি খুব সুন্দৰভাৱে ইয়াত এই বাগানখন চলাই আছিলোঁ ইয়াৰ পৰা আমাৰ প্ৰায় 30টা পৰিয়াল জড়িত আছে বাগানৰ গোটেইখিনি সমিল মিলাই আমি চলাই আছোঁ কোনো ধৰণৰ প্ৰব্লেম হোৱা নাছিলে কোনো আমাক বাধা সৃষ্টি কৰা নাছিলে 2023 চনত বসুন্ধৰা আঁচনি ওলোৱাৰ পাছতে হঠাতে তেওঁলোকৰ এছামক ভুলভাৱে বুজাই দিয়া হ'ল যে বাগানবিলাক দখল কৰিলেই তেওঁলোকৰ হৈ যাব এনেকুৱা এটা আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল তেওঁলোকে আহি ধুমধাম বাগান দখল কৰিব লাগিলে এফালৰ পৰা দখল কৰিবলৈ আমাক কামত বাধা প্ৰদান কৰিলে আমি আবেদন কৰিলোঁ ডেপুটি কমিশ্যনাৰ আৰু SP অফিচতো আহ্বান কৰিলোঁ ডেপুটি কমিশ্যনাৰ চাহাবে তেতিয়া এটা হিয়াৰিং দিলে হিয়াৰিঙত আমাৰ মাটি সম্পূৰ্ণ আমি দেখুৱালোঁ আমাৰ কাগজ পত্ৰ দেখুৱালোঁ তেওঁলোকে আমাৰ পক্ষেই এৰাই দিলে তাৰপিছতো তেওঁলোকে ইয়াত বাধা আৰোপ কৰিছিলে কিন্তু ব্যক্তিগত বুজাবুজিয়ে কিছুমান দিন বাগান চলাই ৰাখিবলৈ সক্ষম হ'লোঁ প্ৰায় এবছৰ চলোৱাৰ পিছত হঠাৎ যোৱা 10 মে তাৰিখতে আমি আহি দেখিলোঁ যে আমাৰ বাগানত কিছুমান দুৰ্বৃত্ত খুটি পুতিবলৈ আৰম্ভ কৰিছে এফালৰ পৰা খুটি পুতিব আমি যেতিয়া খুটি উঘালিব হ'লেও আমাক ভয় ভাবুকি কিয় খুটি পুতিছে এনেকৈ দাবী ধমকি দিবলৈ আৰম্ভ কৰিলে এইসকল কোন যিসকলে খুটি পুতিছিল তেওঁলোক কোন তেওঁলোকৰ এজন আছিলে দীপাংকৰ চাউৰা নামৰ আছিলে এজন আছিলে অৰ্জুন পাত্ৰ আৰু গংগা পাত্ৰ আৰু উজ্জ্বল পাত্ৰ বুলি কেইবাজন আছিলে হয় এতিয়া কথাটো হ'ল যে আপোনালোকে যেতিয়া গোচৰ দিলে টেঙাখাত আৰক্ষী থানাত যেতিয়া গোচৰ দিলে আপোনালোকৰ কেইবাজনো ব্যক্তিৰ ইয়াত মাটি আছে কাৰোবাৰ 39 বিঘা আছে কাৰোবাৰ 20 বিঘা আছে এনেধৰণে আছে এতিয়া টেঙাখাত আৰক্ষী থানাই এই গোচৰটোৰ কিয় তেওঁলোকে ৰেজিষ্টাৰ নকৰে বা তেওঁলোকে আপোনালোকক কি কয় টেঙাখাত থানালৈ আমি গৈছিলোঁ কিন্তু টেঙাখাত থানাৰ যিটো অৱস্থা দেখিলোঁ আমাৰ নিজৰে দুখ লাগিল টেঙাখাত থানাৰ প্ৰথম অৱস্থাত যাওঁতে তেওঁলোকে আমাক অলপ ধমকিয়ে দিলে তাৰপিছত আমি কেছখন যেনেকৈ দিলোঁ তাৰপিছত তেওঁলোকক এদিন মাতিলোঁ ইয়াতে পাত চুৰ অৱস্থাতে তেওঁলোকে পালেহি হাতেলোতে পাইছে পুলিচ আহি পিনে কিন্তু তেওঁলোকৰ পাত চাত একো জব্দ নকৰিলে তেওঁলোক ঘূৰি গ'ল তেওঁলোকে আমন্ত্ৰণ কৰি গ'ল চুৰকেইজনক দুৰ্বৃত্তকেইজন আমন্ত্ৰণ কৰি থানালৈ গ'ল থানাত তেওঁলোক ধুনীয়াকৈ চকীত বহুৱালে আমাক থিয় কৰাই ৰাখিলে আমাকে ধমকি থিয় কৰাই ৰাখিলে তেওঁলোকক ধুনীয়াকৈ সুধিছে তেওঁলোকৰ বাগান তেওঁলোকে ভুৱা কাগজ কেইখনমান দি কৈছে তেওঁলোকৰ বাগান তেওঁলোকে থানা পুলিচে আমাক কৈছে নহয় তেওঁৰ কাগজ পত্ৰ আছে কাগজ পত্ৰখিনি চালেহে আমি গম পাম কাৰ বাগান আপোনালোককহে ওলোটাই পুলিচে ধমক দিছে এতিয়া কথা এটা হ'ল যে ইয়াত এগৰাকী বিধায়ক আছে তেখেতৰ নাম তেৰছ গোৱালা তেখেতে এই দৃশ্যবোৰ দেখিছে নে নাই এই মানুহবোৰ কোন এই মানুহবোৰৰ আঁৰত কোন আছে এই মানুহবোৰ কাৰোবাৰ ভোট বেংক নেকি এইটো পকেট নেকি এই প্ৰসংগবোৰ বিধায়কগৰাকীয়ে এই কথাবোৰ জানে না মানে এছাম যুৱকে প্ৰায় মোৰ সম্পূৰ্ণ নথিপত্ৰ থকা আৰু তেখেতসকলৰ পৰিয়ালেও বৰ্তমানলৈকে তাতে কৰ্মসূত্ৰে এতিয়াও চাকৰি কৰি থকা ব্যক্তিৰ মাজৰ পৰাই মানে মোক মানে বাগানত পাত তোলা কিছু কৰাৰ ক্ষেত্ৰত কেতিয়াবা জৰুৱা ভেটি দিয়ে এইটো মানে ঠিক তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি এটা সৃষ্টি কৰি আহিছে মই এইটো ক্ষেত্ৰত প্ৰশাসনৰ ওচৰত উপায়ুক্তৰ ওচৰতো পূৰ্বতে আবেদন কৰিছিলোঁ তেখেতসকলে মাতি নি আমাৰ তথ্যবিলাকো চাইছিলে চোৱাৰ পাছত কিন্তু কোনো ধৰণৰ এটা ভাল সিদ্ধান্তত আমাক উপনীত কৰি নিদিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত